Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোক আপোন চেনে ইগাল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল বিএড এন্ট্ৰেন্সৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সামৰ কাৰণে মাজত মাত্ৰ দুটা দিন গতিকে এই দুটা দিনত মই কিমানখিনি সহায় কৰিব পাৰো নাজানো বা যিমানখিনি পাৰো মই দিবৰ কাৰণে চেষ্টা কৰি আছো আজি আমি আহি ক্লাছ নম্বৰ 15 লৈকে আহি পালো ইতিমধ্যে 14টা ক্লাছ দিয়া হৈছে যদি আপোনালোকে চোৱা নাই প্লেলিষ্টত যাওক যাই পেলাই বিএড এন্ট্ৰেন্স বুলি তাত আছে তাত গৈ পেলাই আপুনি এই 14টা ক্লাছ আপুনি চাব পাৰে আৰু আগৰো তিনটা 4টা ক্লাছ মোৰ ইনক্লুড আছে যত পিআইকিউ কৰোৱা আছে গতিকে সেইখিনি যদি আপুনি চাই টোটাল প্ৰায় 20টাৰ ওচৰে পাজৰে আপোনালোকৰ ক্লাছ হ'ব বাট এই 15টা নতুন সিৰিজ হয় গতিকে আজি 15 নম্বৰ ক্লাছত আপোনালোকক যিখিনি পাৰো মই দিবৰ কাৰণে চেষ্টা কৰিম ওকে পলম নকৰি আৰম্ভ কৰিছো তো আজি বিএড এন্ট্ৰেন্সৰ 15 নম্বৰ ক্লাছ ইয়াতে আকৌ আমি মেথছৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ইম্পৰ্টেন্ট ৰুল কিছুমান আমি শিকিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো আৰম্ভ কৰিছো পোনপ্ৰথমে সদায় কোৱাৰ দৰে আজি আকৌ এবাৰ কম যে ইগাল এডুকেশ্যন আসাম এতিয়া প্লে ষ্টৰত এভেইলেবল হৈছে গতিকে আপোনালোকে প্লে ষ্টৰত গৈ পেলাই ইগাল এডুকেশ্যন আসাম যেটো চেনেল আছে সেই চেনেলটো ইনষ্টল কৰক সেই এপটো ইনষ্টল কৰক কৰিলে তাত ধুনীয়াকৈ আপুনি কন্টেন্ট পাব আৰু বিশেষকৈ যিসকল বিএডৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ বাবে ভাল খবৰ যে আপোনালোকে যদি এপটো ডাউনলোড কৰে কৰাৰ পিছত আপোনাৰ এনেকৈ তিনটা প্যাৰালেল লাইন দেখিব সেই প্যাৰালেল লাইনত যেতিয়া ক্লিক কৰিব ফ্ৰী মেটেৰিয়েল বুলি আহিব আৰু ফ্ৰী মেটেৰিয়েলত যদি আপুনি যায় টেষ্ট বুলি আহিব সেই টেষ্টত বিএড এন্ট্ৰেন্সৰ কাৰণে 10টা মক টেষ্ট সজোৱা আছে আৰু প্ৰত্যেকটো মক টেষ্টত 30টাকে কোৱেশ্চন টোটাল 300 প্লাস কোৱেশ্চন তাতে ইনক্লুড কৰা আছে এই 300 প্লাস কোৱেশ্চন যদি আপুনি ধুনীয়াকৈ এটেম্প কৰে অকল মেথছৰে আছে গৈ 300টা মেথছৰ কোৱেশ্চন প্ৰেক্টিস কৰিলে বা আজিকালি যদি আপুনি প্ৰেক্টিস কৰে যথেষ্টখিনি আপোনাৰ সহায় হ'ব ইতিমধ্যে বহুত ল'ৰা ছোৱালীয়ে প্ৰেক্টিস কৰিছে আপোনালোকে কৰিব এটা কমপ্লিট ফ্ৰী হয় তো এতিয়াই যাওক ডাউনলোড কৰক আৰু মক টেষ্টটো এটেম্প কৰক আৰু যিসকলে হাইকোৰ্টৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এখন গাইড বুক ইতিমধ্যে এভেইলেবল হৈছে আমাৰ ৱেবসাইট www.pustakgriha.com ত গৈ আপোনালোকে এই গুৱাহাটী হাইকোৰ্টৰ কিতাপখন আপুনি ল'ব পাৰে ইয়াতে যিখিনি পোষ্ট ওলাইছে 367টা পোষ্ট তাৰ বাবে গোটেইখিনি কন্টেন্ট ইনক্লুড কৰা আছে আমি তিনিজন মানুহ লগ হৈ পেলাই এই কিতাপখন সাজু কৰিছো গতিকে আশা কৰো এই কিতাপখন আপোনালোকে যথেষ্টখিনি আপোনাক সহায় কৰিব গতিকে ল'ব পাৰে আপোনালোকে অৰ্ডাৰ কৰক আপুনি ঘৰত বহি কিতাপখন লাভ কৰিব ওকে তো আজিৰ ক্লাছত আমি পোনপ্ৰথমে আপোনালোকক এটা নিয়ম শিকাও আৰু সেই নিয়মটোৰ লগে লগে আৰু কেইটামান কোৱেশ্চন আপোনালোকক দিম প্ৰথমটো নিয়ম এনেকুৱা যদি আপোনালোকক কেতিয়াবা কয় যে n ডিজিট গ্ৰেটেষ্ট নাম্বাৰ এটা ওলাব লাগে n ডিজিট মানে কি 3টা অংকযুক্ত 4টা অংকযুক্ত 5টা অংকযুক্ত যদি ডাঙৰ সংখ্যা আপোনাৰ ওলাব দিয়ে বাট কেনেকুৱা ডাঙৰ সংখ্যা যিটো সংখ্যা এনেকুৱা 3টা 4টা xyz মানে কি এনেকুৱা 3টা 4টা আপোনাক নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰ কেইটাই হৰণ কৰিব পৰা 4টা অংকযুক্ত 5টা অংকযুক্ত সংখ্যা এটা আপোনাক ওলাব দিব তেনে আপুনি কি কৰিব পোনপ্ৰথমে আপোনাক যিকেইটা নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰ কেইটাৰ আপুনি ওলাই ল'ব লাগিব এলচিএম এই নাম্বাৰ কেইটা প্ৰথমে আপুনি কি ওলাই ল'ব এলচিএম তো প্ৰথমতে ইয়াত কি ওলাই ল'ব এলচিএম হৈ গ'ল তাৰ পিছত আপুনি এটা কাম কৰিব ফাইন্ড দ্য ৰিমাইন্ডাৰ বাই ডিভাইডিং n ডিজিট গ্ৰেটেষ্ট নাম্বাৰ মানে এটা অফিচিয়েল নাম্বাৰ আছে অফিচিয়েল নাম্বাৰ মানে কি কৈছে বুজি পাইছে চাগে দুটা অংকযুক্ত সৰু হৈছে এটো ডাঙৰ হৈছে এটো এটা অফিচিয়েল মানে সবে জানে হয়নে 3টা অংকযুক্ত সৰু এটো ডাঙৰ হৈছে এটো 4টা অংকযুক্ত ডাঙৰ মানে এনেকুৱা তো এনেকুৱা আপোনাৰ কোৱেশ্চনটো চাব যে 4টা অংকযুক্ত ডাঙৰ উদিছে যদি 9999 5টা অংকযুক্ত উদিছে যদি 5টা ন তো এনেকুৱা অফিচিয়েল নাম্বাৰ আপুনি সিলেক্ট কৰি লব যেটো আমি সবে জানো সেই অফিচিয়েল নাম্বাৰটোক আপুনি কি কৰিব যেটো ইয়াৰে এলচিএম পাব সেই সংখ্যাটা যে এলচিএমটো ওলালে সেই এলচিএমটোৰে আপুনি কি কৰিব যদি 4টা অংকযুক্ত দিয়ে 4টা ন লিখিব 5টা অংকযুক্ত দিলে 5টা ন লিখিব তাক এই এলচিএমৰ উত্তৰটো দি আপুনি হৰণ কৰিব হল আৰু হৰণ কৰাৰ পিছত আপুনি কিবা না কিবা এটা ৰিমাইন্ডাৰ পাব কিবা 0 পাব পাৰে 1 পাব পাৰে যি থাকে তো আপুনি ৰিমাইন্ডাৰ এটা পাই যাব তাৰ পিছত আপুনি কি কৰিব এই যোনটো অফিচিয়েল নাম্বাৰ আপুনি জানে 9999 বা 5টা ন যেটো অফিচিয়েল নাম্বাৰ আপুনি জানে সেই অফিচিয়েল নাম্বাৰটোৰ পৰা এই যেটো ৰিমাইন্ডাৰ বা যেটো ভাগে ৰৈ গৈছে সেই ৰৈ যোৱাটো আপুনি মাইনাস কৰিব তাৰ পিছত আপোনাক যেটো কোৱেশ্চন সুধিছিলে বা যেটো নাম্বাৰ তেওঁলোকে বিচাৰিছিলে বা আপোনাক লাগে সেই নাম্বাৰটো আপুনি পাই যাব ডিপেন্ড কৰিব প্ৰশ্নটো 3টা অংকযুক্ত আছে নে 5টা আছে নে 6টা আছে হেতু ডিপেন্ড কৰিব ইয়াৰ ওপৰত ন কিমানটা আহিব আৰু যিকেইটা সংখ্যাৰে হৰণ কৰা কথা কৈছে আমি সংখ্যা কথাৰে আপুনি কি কৰিব লাগিব ইয়াতে এলচিএম ওলাব লাগিব সেই এলচিএমটোৰে এই অফিচিয়েল নাম্বাৰটো আপুনি হৰণ কৰিব এটা তলত ৰিমাইন্ডাৰ থাকি যাব আৰু সেই ৰিমাইন্ডাৰটো লাষ্টত ইয়াৰ পৰা আপুনি মাইনাস কৰিব আপুনি বিচাৰি থকা নাম্বাৰটো পাই যাব তো এনেকুৱা গ্ৰেটেষ্ট নাম্বাৰ স্মলেষ্ট নাম্বাৰ কিবা কন্টেন্ট আহিলে আপুনি কিন্তু কৰি থৈ আহিব লাগিব তো ইয়াৰ এটা কোৱেশ্চন মই আপোনাক দেখাইছো ফাইন্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ 5 ডিজিট 5টা অংকযুক্ত ডাঙৰ সংখ্যা গতিকে 5টা অংকযুক্ত ডাঙৰ সংখ্যা আমাৰ মতে কি হয় এটা দুটা তিনটা চাৰিটা পাঁচটা এটো আমাৰ গমতে ডাঙৰ সংখ্যা হল এতিয়া আমি প্ৰথম কি কৰিম আমি প্ৰথমতে যিকেটা সংখ্যা আমাক দিয়া আছে সংখ্যা কাটাৰ প্ৰথমে কি ওলাই লম এলচিএম আপনি একেটা এলচিএম ওলাই লওক পাৰিব এলচিএম ওলাব ক্লিয়াৰ সবে জানে এলচিএম ওলাব যদি কোনোবা নাজানে এতিয়াও সময় আছে এলচিএম কেনেকৈ ওলাই মই এটা বেসিক ক্লাস কৰোৱা আছে আপনি গৈ পেলে চাওক
নতুবা আপোনাৰ অসুবিধা হৈ যাব এতিয়া মই আৰু ইয়াত এলচিএম ওলাব নাযাওঁ তো এই সংখ্যা এটাত আপুনি কি ওলাব এলচিএম অৰ্থাৎ লসাগু ওলাব কিবা না কিবা পাব 100 পাব 200 পাব 360 2700 এনেকুৱা কিবা এটা পাব হয়নে সেই যিটো আপুনি পাব সেই সংখ্যাটো এইটো চাব ধৰিছো মই কিবা এটা সংখ্যা পালো সেই সংখ্যাটো চাপোজ এল সেই এলটো ইয়াক হৰণ কৰক হৰণটো কৰিব জানে চাগে যদি হৰণো কৰিব নাজানে হৰণ কেনেকৈ কৰে হেনেকুৱা এটা ক্লাছ মই কৰি থৈ দিছো গতিকে আপোনাৰ বিপদ নাই যেতই আপুনি বিপদত পৰে আপোনাৰ কাৰণে কন্টেন্ট আছে তো হৰণ কৰক হৰণ কৰাৰ পিছত আপুনি চাব তলত কিবা না কিবা এটা নাম্বাৰ ৰৈ যাব 1 ৰব পাৰে 2 ৰব পাৰে 3 ৰব পাৰে আৰু যিটো নাম্বাৰ ৰৈ গৈছে সেই নাম্বাৰটো ইয়াৰ পৰা মাইনাস কৰি দিয়ক আপুনি আনসাৰটো ইয়াত দেখা পাব পাৰিব নিজে কৰিব উত্তৰটো ক'ব মোক কমেন্টত হ'ব যদি আপুনি উত্তৰটো কৰিব নোৱাৰে তেনে আপোনাৰ কাৰণে প্ৰথম কথা আপুনি এলচিএম ওলাব নাজানে 2 নম্বৰ কথা আপুনি হৰণ কৰিব নাজানে আৰু মই ভাবো যেটো আপুনি গ্ৰেজুৱেট হয় গতিকে এলচিএম ওলাব আৰু হৰণ কৰিব নিশ্চয় জানিব লাগে হ'ব ঠিক আছে উত্তৰটো ক'ব আপোনালোকে সিস্টেম পুৰা কৈ দিছো মই কেনেকৈ কৰিবলৈ কি কৰিবলৈ যদি আপুনি পাৰা নাই তেতিয়া আপুনি এলচিএম ওলাব পাৰা নাই এলচিএমৰ যদি ভিডিঅ লিংকটো লাগে ক'ব মই দি দিম আৰু হৰণ কৰিব যদি নাজানে আপুনি ক'ব মই লিংকটো দি দিম হৰণ কেনেকৈ কৰে এলচিএম কেনেকৈ ওলায় উত্তৰটো কমেন্টত কৈ দিব এতিয়া পিছতো আহিছো যদি কেতিয়াবা এনেকৈ কয় টু ফাইন্ড দা n digit greatest number 5টা অংকযুক্ত 4টা অংকযুক্ত এনেকুৱা ডাঙৰ সংখ্যা এটা আপোনাক বিচাৰিব এইবাৰ কেনেকুৱা সংখ্যা বিচাৰিছে কি 4টা অংকযুক্ত 5টা অংকযুক্ত ডাঙৰ সংখ্যাটো যাক একেটা সংখ্যাই হৰণ কৰিব পাৰে তিনটা হেতু আপোনাৰ নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰ কেটা হৰণ কৰিব পৰা 4টা অংকযুক্ত বা 5টা অংকযুক্ত সংখ্যাটো আপোনাক লাগে কিন্তু ইয়াত এটা কন্ডিশন আছে যেতিয়া ইয়ত গেটা ইয়াক হৰণ কৰিব তেতিয়া লিভস দা সেম ৰিমাইন্ডাৰ k মানে এনেকুৱা এটা সংখ্যা লাগে সেই সংখ্যাটো যদি x এ হৰণ কৰিব যায় ইয়াতে এটা k থাকি যায় k মানে কি সাপোজ 5 6 কিবা এনেকুৱা নাম্বাৰ এটা দিব y ও যদি হৰণ কৰে তেতিয়া এটোৱে থাকি যায় আৰু z ও যদি হৰণ কৰে তেতিয়া এটোৱে থাকি যায় হল প্ৰথম দায়িত্ব হৈছে আপোনাৰ এই নাম্বাৰ কেটাৰ প্ৰথমতে আপুনি এলচিএম লৈ লব যাক আমি লসাগু বুলি কওঁ হ'ব 2 নম্বৰ নিয়ম অফিচিয়েল নাম্বাৰ অকমান আগত যেটো কলো 7টা 9 5টা 9 অফিচিয়েল নাম্বাৰটো আপুনি ৰেডি কৰিব এনেকুৱা সাপোজ 4টা 9 ধৰিছো মই অফিচিয়েল নাম্বাৰ তাক আপুনি k দি হৰণ কৰিব এলচিএম ইয়ালৈকে আগৰ দৰে সেম তাসো হৰণ কৰিলে আকৌ এটা কি পাব ৰিমাইন্ডাৰ ইয়ালৈকে সেম ঠিক আছে তাৰ পিছত আপুনি ইয়াৰ পৰা ইয়ালৈকে মাইনাস কৰিব ইয়ালৈকেও সেম কিন্তু লাষ্টত ইয়াৰ পৰা ইয়ালৈকে মাইনাস কৰিলে লাষ্টত কেৱল হিয়তৰ ফালৰ পৰা যেটা এক্সট্ৰা কেটা ৰিমাইন্ডাৰ দিয়া থাকিব ইয়াৰ পৰা ইয়ালৈকে মাইনাস কৰা হৈ গল আপোনাৰ আগৰটোৰ দৰে পাই গলে কিন্তু লাষ্টত যদি এনেকুৱা এক্সট্ৰা কেটা ৰিমাইন্ডাৰ দিয়া থাকে সেই ৰিমাইন্ডাৰটো ইয়াৰ মাইনাস কৰাৰ পিছত যেটো আনসাৰ পাব সেই আনসাৰটোৰ লগত এটো প্লাস কৰিব পাহৰি না যাব হল যদি আগৰবাৰৰ দৰে দিয়ে মাইনাস কৰি আনসাৰটো ফিনিশ কৰিব যদি এক্সট্ৰা কে এটা সেম ৰিমাইন্ডাৰ বুলি দিয়া থাকে সেই নাম্বাৰটো লাষ্টত আকৌ এবাৰ সেই আনসাৰটোৰ লগত প্লাস কৰিব লাগিব পাইছে বুজি কোৱেশ্চন এটা দেখাই দিম নেকি ফাইন্ড দা গ্ৰেটেষ্ট নাম্বাৰ অফ 4 ডিজিট গ্ৰেটেষ্ট নাম্বাৰ মানে কি 9999 হয় তাৰ পিছত আমি কি কৰিম যিকেটা নাম্বাৰ দিয়া আছে অতৰ আমি লসাগু লব পাৰিব ন মই আগতো বলো লসাগু লব মানে এনেকে লব লোৱা কথা কৈছো এনেকে মনত পৰিছে নে তাছত আপুনি 2 দি দিব এবাৰ 4 বাৰ 2 দি এক না যায় 6 বাৰ 2 দি এক না যায় হ'ব আকৌ আপুনি 2 দি দিব দুবাৰ 2 দি এক না যায় 2 দি এক 3 বাৰ 2 দি এক না যায় হ'ব নেক্সট 3 দি দিব 3 দি এক না যায় 3 দি এক 3 বাৰ 3 দি এক একবাৰ 3 দি এক 5 বাৰ আৰু দিব নালাগে কিয় এটা সিঙ্গল হৈ গৈছে তো ধুনিয়াকে ইয়াৰ পৰা ইয়ালৈকে গুটেই কেটা পূৰণ কৰিব ইয়াৰ নাম আছে আৰচিএম আকৌ এবাৰ কৰিলে গলে তো 5 2 গুণ 10 10 3 গুণ 30 এইফালে আৰু এইফালে 2 2 গুণ 4 7 3 গুণ কিমান 12 12 3 গুণ 37 আৰু 0 দ্যাট মিন্স কিমান 360 লসাগু কিমান পালো মই 360 এই লসাগুৰ আপুনি কি কৰিব ইয়াক হৰণ কৰিব হল 3 বাৰ দিলে বেছি হৈ যাব দুবাৰ দিলে 720 হ'ব নেকি হয়নে ইয়াতে 9 আছে হল ইয়াতে 7 আছে ইয়াতে 2 আছে হল আকৌ ইয়াতে কি হ'ব 9 হ'ব আকৌ কেইবাৰ দিব পাৰে আপুনি সব ওকে তাৰ পিছত আপুনি এটা ৰিমাইন্ডাৰ পাব মই কৰি দিয়া নাই দেই এটা ৰিমাইন্ডাৰ পাই যাব হ'ব তো এই ৰিমাইন্ডাৰটো পালে আপুনি তো এতিয়া এই অফিচিয়েল নাম্বাৰটোৰ পৰা আপুনি ৰিমাইন্ডাৰটো কি কৰি লব মাইনাস কৰি লব হল নাম্বাৰটো পালে তাৰ পিছত লাষ্টত এই যোনটো 6 দিয়া আছে সেই 6 টো লাষ্টত কিন্তু প্লাস কৰিব পাহৰি না যাব এই 6 টো লাষ্টত কিন্তু প্লাস কৰিব পাহৰি না যাব তো আপোনাৰ এনেকুৱা দুই এজনে এনেকুৱা লাগিব পাৰে সাৰে কিয় কৰি নি দিয়ে তো মই এই কাৰণে কৰি দিয়া নাই যদি জয় এলচিএমটো কৰি দিলৈ অলৰেডি বাৰু হৰণটো যদি ময়ে কৰি দিও তেন্তে দেখোন পৰীক্ষাত মই বহা দেনে হ'ব তো আপনি এটলিষ্ট হৰণটো শিকক বা আজি ৰাতিটো আছে কালিৰ দিনটো আছে পৰখিৰ দিনটো আছে এটলিষ্ট হৰণটো জানি যাওক নহলে অসুবিধা হৈ যাব এলচিএমটো কৰক এলচিএম দি হৰণ কৰক ৰিমাইন্ডাৰ ওলাব এই ৰিমাইন্ডাৰটো আগে মাইনাস কৰি ল লাষ্টত 6 টো প্লাস কৰিব আগৰটো দৰে সেম বাট লাষ্টত এটো প্লাস কৰিব লগা থাকি যাব হবনে সবৰে ইয়ালৈকে বুজি পাইছেনে চোৱা ইয়াৰ পিছত এটা নিয়ম চাও তো এইটো ইগলিডেশন স্কুলৰ আমাৰ চেনেল হয় যদি যিসকল ষ্টুডেন্টে 8 9 10 বা স্কুলত পঢ়ি আছে আপোনালোকৰ ভাইটি ভণ্টি কোনোবা আছে
তেওঁলোকক এই চেনেলটো সাবস্ক্ৰাইব কৰিব দিব পাৰে ইয়াতে আমি অকল স্কুলৰ কন্টেন্ট পঢ়াম ওকে আৰু আমাৰ এপৰ ভিতৰত অলৰেডি 9 ৰ এমসিকিউ বেচ আহিছে মই নিজে কৰাইছো মেথছৰ ক্লাছ 10 ৰ এমসিকিউ বেচ আহিছে মই নিজে কৰাইছো এমসিকিউ নোটছ আহিছে 8 ৰ আহিছে 9 ৰ আহিছে 10 ৰ আহিছে তো 9 10 ৰ ষ্টুডেন্টৰ কাৰণে বা 8 9 10 ৰ ষ্টুডেন্টৰ কাৰণে এপৰ ইতিমধ্যে বিভিন্ন মেথছৰে কন্টেন্ট সাজু কৰিছো গতিকে যদি আপোনাৰ ঘৰত এনেকুৱা ভাইটি ভন্টি আছে তেলো জনাব পাৰে তো এপৰ ভিতৰত 9 10 ৰ বহুত কিনি কোৰ্স এমসিকিউ কোৰ্স নোটছ সব अवेलेबल আছে তো তেলো জনাব পাৰে ওকে এবাৰ আৰছো ইয়াৰ পিছৰটো টু ফাইন্ড দ্য n digit smallest number n digit smallest number তুমি সকে জানা দুটা অংকযুক্ত সৰু মানে 10 তিনটা মানে 100 চারটা মানে 1000 পাঁচটা মানে 10000 হয়নে তো এটো অফিশিয়াল নাম্বার ঠিক আছে ডাঙৰ অফিশিয়াল নাম্বার এটা 9 আহে আৰু সৰু অফিশিয়াল নাম্বার এটা 1 আৰু 0 আহে ওকে তো আপোনাক কব যে পাঁচটা অংকযুক্ত সৰু নাম্বার এটা লাগে তো পাঁচটা অংকযুক্ত আপুনি অফিশিয়াল নাম্বাৰটো ৰেডি কৰিব হল আৰু এনেকুৱা এটা লাগে যেটোক xy যেতে হৰণ কৰিব পাৰে হল প্ৰথম কাম হৈছে কি এই সংখ্যা কাটাৰ আপোনালোকে এলসিয়ামটো আগতে উলাই লব আগৰটোৰ দৰেই নিয়ম এলসিয়াম এদি ইয়াক হৰণ কৰি লব তালৈকে সেম তাৰপিছত আপুনি কিবা নহয় কিবা এটা ৰিমাইন্ডাৰ পাব ইয়ালৈকে পুৰা স্টেপ গেটা মই সেম ৰাখিছো কেৱল লাষ্টত এটা বস্তু চেঞ্জ হ'ব ইয়াতে যেটো স্মলেষ্টৰ কনসেপ্ট ইয়াতে কি হয় সাপোজ এটো যদি 20 হয় এটো নিশ্চয় 15 হ'ব আৰু 20 এদি হৰণ কৰিলে 21 না থাকে 22 না থাকে ম্যাক্সিমাম 19 থাকিব হল আৰু নিয়মে 5 এদি হৰণ কৰিলে ম্যাক্সিমাম ৰিমাইন্ডাৰ কি থাকে 4 3 2 এইবোৰ থাকে সাপোজ এটো যদি 20 সাপোজ এটো 15 হ'ব তে 20 আৰু 15 মাজত গ্যাপ কিমান আছে তুমি কবা স্যার 5 আছে কেনেকে 20 ৰ পৰা 15 গলে স্যার 5 সেই যোনটো গ্যাপ সেই গ্যাপটো তুমি কি কৰিব লাগে ইয়াৰ লগত প্লাস কৰি দিব লাগে আকৌবাৰ কৈছো সংখ্যা কাটাৰ আপুনি লসাগু লৈ লব লসাগু এটা পালে অফিশিয়াল নাম্বাৰটো ৰেডি কৰিব স্মলেষ্টৰ অফিশিয়াল নাম্বাৰ আপোনাক কলোৱে মই তাক লসাগু দি হৰণ কৰিব তলত এটা ৰিমাইন্ডাৰ থাকি যাব হল তাৰ পিছত আপুনি কি কৰিব যেটো দি হৰণ কৰিছিল আৰু যেটো নাম্বাৰ থাকি গল ইহত দুটাৰ মাজত গ্যাপটো লাগে গ্যাপ মানে কি এতে 20 আছে এতে 15 আছে 20 ৰ পৰা 15 গলে কিমান 5 সেই 5 হৈছে গ্যাপ আৰু সেই গ্যাপটো অফিশিয়াল নাম্বাৰৰ লগত প্লাস কৰি দিব আপুনি বিচাৰি থকা সংখ্যাটো পাই যাব প্লাস l মাইনাস r এটা প্ৰশ্ন দেখাই দিম স্মলেষ্ট নাম্বাৰ ওলাব লাগে 6 ডিজিট স্মলেষ্ট নাম্বাৰ মানে 6টা নাম্বাৰ বহিব 1 2 3 4 5 6 বহালো তাৰ পিছত এই নাম্বাৰত আপুনি এলসিয়াম লওক কিবা এটা এলসিয়াম পাব এলসিয়াম ওলাব জানে হৰণ কৰক এটা ৰিমাইন্ডাৰ পাব হল তাৰ পিছত ইহত দুটাৰ মাজৰ গ্যাপটো চাব কিমান ওলাই তাৰ পিছত যিমান ওলাই হেতু ইয়াৰ লগত প্লাস কৰি দিব আপুনি আনসাৰটো ইয়াত পাই যাব হ'ব এতিয়া এলসিয়ামৰ সুবিধা আছে কবৰ তলতে ক্লাস আছে ক্লাসটোত লিখা আছে থাম্বনেলত যে এলসিয়াম কেনেকৈ ওলাব লাগে আমি চাই লওক সৰুৰ পৰা ডাঙৰলৈকে সব শিকাইছো বেছি ক্লাস নহয় 15 মিনিটৰ ক্লাস আৰু যদি আপুনি হৰণটো পাৰা নাই হৰণ কেনেকৈ কৰা হয় বা ডিভিজন কেনেকৈ কৰে হেনেকুৱা এটা ক্লাস আছে প্ৰায় 10 মিনিট 11 মিনিট মানৰ ক্লাস হয় বহুত লম্বা ক্লাস নকৰো মই তো হেতু চাই লওক আপুনি দুটা কনসেপ্ট ক্লিয়াৰ হৈ যাব হ'ব নেক্সট এটা n digit smallest number আগৰটোৰ দৰে সেম ইহত গেটা হৰণ কৰিব তালৈকে সেম কেৱল আগৰ বাৰৰ দৰে ইয়াত এটা কি আছে সেম ৰিমাইন্ডাৰ k আছে কি আছে সেম ৰিমাইন্ডাৰ k আছে এই দেখিছা সেম ৰিমাইন্ডাৰ ওকে সেই ৰিমাইন্ডাৰটো যে সেম আগৰ বাৰৰ দৰে তো সেম ৰিমাইন্ডাৰ হলে কি হয় না স্টেপ গেটা পুৰা একে লাষ্টত এটো প্লাস কৰি দিব লাগে ইয়াতো কি হয় মই নপৰাকে তুমি ক'ব পাৰা অফিশিয়াল নাম্বাৰটো স্যাৰ আমি লিখিম ওকে এলসিয়ামটো উলাই লম ওকে এলসিয়াম দি হৰণ কৰিম তালৈকে ওকে এটা ৰিমাইন্ডাৰ থাকি যাব তালৈকে সেম ইয়াৰ দুটাৰ গ্যাপটো উলাই লম ওকে গ্যাপটো ইয়াৰ লগত প্লাস কৰিম ওকে ইয়ালৈকে পুৰা সেম বাট লাষ্টত এই k টো প্লাস কৰি দিলে হল বাকি একো কৰিব নালাগে সেম ৰিমাইন্ডাৰৰ কনসেপ্টটো ভাল নিয়মটো আগৰটোৰ দৰে থাকে লাষ্টত সেম ৰিমাইন্ডাৰটো প্লাস কৰি দিব লাগে ইয়াৰ লাষ্টত k টো লাষ্টত জাস্ট প্লাস কৰি দিব লাগে হ'ব এটা কোৱেশ্চন দিছো নিজে কৰি চাবা স্মলেষ্ট নাম্বাৰ 5 ডিজিট আছে 5 ডিজিট স্মলেষ্ট নাম্বাৰ কি 1 2 3 4 5 ইহতৰ এলসিয়াম উলাই লোৱা হৰণ কৰা ৰিমাইন্ডাৰ থাকি যাব দৰে মাইনাস টু গ্যাপটো উলাই লোৱা গ্যাপটো আগতে প্লাস কৰি ৰেডি কৰা প্লাস কৰিলা এটা আনসাৰটো হৈ গল তাৰ পিছত একদম লাষ্টত সেম ৰিমাইন্ডাৰ কিমান আছে 27 টা লাষ্টত প্লাস কৰিব পাহৰি না যাবা হবনে তো এটা আছিল গ্ৰেটেষ্ট এণ্ড স্মলেষ্টৰ ইম্পৰ্টেন্ট কন্টেন্ট তো মই দি দিলো এবাৰ দুটা কোৱেশ্চন আছে এই কোৱেশ্চন জেনাৰেলি পপুলেশন ৰিলেটেড কোৱেশ্চন হয় পৰীক্ষাত আমি দেখা পাও এটো কেনেকুৱা সাপোজ এখন এটা সিটি আছে বা কিবা এটা লোকেশন আছে সেই লোকেশনটোত বৰ্তমান মানুহ আছে ইমানটা মানে সাপোজ 10 লাখ 1 লাখ 50,000 এই জায়গাখিনিত মানুহ প্ৰতি বছৰে আহি থাকে আমি মানুহ বাঢ়ি আছে ইটস কল ইনক্ৰিজ আৰু ইনক্ৰিজ মানে আছে প্লাস আমি কিয় প্লাস বুলি কৈছো ইয়াতে প্লাস মাইনাস সিম্বল মই ইউজ কৰিছো ইনক্ৰিজৰ ক্ষেত্ৰত হলে প্লাস সিম্বল ইয়াত প্ৰতি বছৰে মানুহ আহি আছে
বোলে কিমান মানুহ আহি আছে বোলে 10% মানুহ আহি আছে 10 টোৰ নাম হৈছে r হল তো এটা জায়গাত আছে বৰ্তমান পপুলেশন ইমান চলি আছে প্ৰতি বছৰে ইয়াতে 10% কে মানুহ আহি আছে দ্যাট মিন ইনক্ৰিজ হৈ আছে মানে প্লাস কিমান r ৰ ভ্যালু কিমান 10 ইয়াতে আমি ক'ব লাগে যে আজিৰ পৰা 2 বছৰ পিছত ইয়াত মানুহ কিমান হ'ব কাৰণ আজি যদি 1 লাখ আছে 10% কে যদি মানুহ আহি আছে তো 2 বছৰ পিছত বেছি হৈ যাব কিমান হ'ব হে 2 বছৰ পিছত বুলি যে কলো মই হে 2 টোৰ নাম হৈছে n আৰু 2 বছৰ পিছত যদি হদে আফটাৰ দেন আপুনি এক নম্বৰ ফৰ্মুলাটো ইউজ কৰিব p 1 plus minus r by 100 whole to the power n p মানে বৰ্তমান কিমান চলি আছে প্লাস টু তেতিয়া লিখিব যেটো ইনক্ৰিজ বুলি কয় আৰু মাইনাস বুলি ক'লে আপুনি গম পাব যে প্ৰতি বছৰে ইয়াৰ পৰা মানুহ গৈ আছে 10% ইনক্ৰিজ ডিক্ৰিজ হৈ আছে কমি আছে এটা মাইনাস বাকি একো চেঞ্জ নহয় r মানে পার্সেন্টটো সেম থাকিব n মানে সেম থাকিব কেৱল প্লাস টু ডিপেন্ড কৰিব ইনক্ৰিজ থাকিলে আৰু মাইনাসটো ডিপেন্ড কৰিব ডিক্ৰিজ থাকিলে হল কেতিয়াবা এনেকৈ ক'ব 2 বছৰ পিছত উদিছিলো মই এক নম্বৰ ফৰ্মুলা যদি উদে 2 বছৰ আগত কিমান মানুহ আছিল 3 বছৰ আগত কিমান মানুহ আছে আগত যদি উলাব লাগে ওকে এন ইয়াৰ এগো দেন সেম ফৰ্মুলা এইটো অকমান ডিজাইনটো বেলেগ বাট দেখাত মোটামুটি অলপ বেলেগ বাট কন্টেন্ট বৰ সেম আছে ইয়াতো মানুহ যদি ইনক্ৰিজ বুলি কয় প্লাস ইউজ কৰিবা ডিক্ৰিজ বুলি কলে মাইনাস ইউজ কৰিবা ফৰ্মুলাটো ধুনিয়াকে স্ক্ৰিনশ্বট লৈ থোৱা যথেষ্ট কামৰ আহিব পাৰে হ'ব ওকে তো ইয়াৰ পৰা প্ৰশ্ন এটা চাই লও এটা পপুলেশন আছে ইমান ওকে এইটো আমাৰ কাৰ ভ্যালু এইটো আমাৰ পিৰ ভ্যালু কিমান আছে 35280 ওকে ইয়াত ৰেট অফ ইন্টাৰেষ্ট r মানে কিমান আছে 5 ওকে কিমান বছৰ পিছত 2 বছৰ পিছতে n ইকুৱেল কিমান আছে 2 পিছত লাগিলে কোনটো ফৰ্মুলা আছিল p ইনক্ৰিজ আছে না ইনক্ৰিজ আছে তো আমি কি লিখিম 1 প্লাস লিখিম r by 100 লিখিম হোল টু দি পাৱাৰ n লিখিম p মানে কি 35280 1 plus r মানে কি হৈছে 5 divided by 100 whole to the power n n মানে কি বছৰ 2 বছৰ হ'ব 35280 পাছেৰ ইয়া কাটিলে কেইবাৰ 20 বাৰ তো ইয়াতে তলত 20 আছে 20 1 গুণ 20 প্লাস আকৌ এটা 1 আছে ইয়াতে টোটাল কিমান 21 দ্যাট মিন্স 21/20 আৰু স্কয়াৰ আছে মানে কি ইয়াক দুবাৰ লিখা 21/20 মই কেইবাৰ লিখিছো দুবাৰ লিখিছো হল কাটাকাটি কৰা ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য ঠিক আছে এটা ইয়াত কোনি আছে 3528 28 লাস্ট দুটা কি 28 মানে কি 28 কেৰি যায় 4 দি যায় তলত কি আছে 2 2 গুণ কিমান 4 মানে লাস্টৰ দুটা যদি 4 দি যায় গোটেইটো 4 দি যায় এটো নিয়মই হয় আৰু তলত 2 2 গুণ মিলি বেলে কি হৈছে 4 তো দুটা একেলগে কাটি দিব এটো 4 বুলি ভাবাচোন 4 একেলগে কাটিব 8 4 গুণ 32 33 36.3 3 থাকিল আকৌ 8 4 গুণ 32 আৰু 8 আছে 4 2 গুণ 8 তো ইয়াতে কোনি আছে 882 ইনটু 21 আৰু 21 পূৰণ কৰিলে মেবি 441 হ'ব আৰু ডকে ইনটু কৰিলে 2 1 যা লাষ্টত 2 আছে লাষ্টত 2 অপচন আছে নেকি yes তো অপচন এ টো শুদ্ধ উত্তৰ তো পপুলেশনৰ প্ৰশ্ন আহিলে যাতে তুমি কৰি থৈ আহা আৰু কিবা ক্লাস লাগা আছে নেকি কিবা টপিক লাগা আছে নেকি এবাৰ জনাবাচোন মই দিব কাৰণে চেষ্টা কৰিম বাট যিমানখিনি পাৰো ইমানখিনি দিছো আৰু কেটামান টপিক মই কৈ থৈ দিও আপোনালোকক আপোনালোকে ৰমানটো চাব ভালদৰে ৰমানৰ কোৱেশ্চন আহিব ডিসঅনেষ্ট শপকিপাৰৰ কোৱেশ্চন এটা আহিব পাৰে ডিসঅনেষ্ট শপকিপাৰ ওকে ডিসঅনেষ্ট শপকিপাৰৰ কোৱেশ্চন এটা আহিব পাৰে ওকে ৰমান আপুনি ভালদৰে চাব ত্ৰিকোণমিতি আহিব পাৰে কোৱাড্ৰেটিক ইকুৱেশ্যন একবাৰ চাব আহি যাব এপিৰ কোৱেশ্চন এটা আহিব পাৰে probability question এটা আহিব পাৰে মিডিয়ানৰ কোৱেশ্চন এটা আহিব পাৰে work and time এটা কোৱেশ্চন আহিব পাৰে ওকে দুটা মানুহ বা তিনটা মানুহৰ কোৱেশ্চন আহিব পাৰে work and time খুব ইম্পৰ্টেন্ট হয় ওকে simple interest নতুবা compound interestৰ কোৱেশ্চন এটা আহিব পাৰে ডিসকাউন্টৰ এটা কোৱেশ্চন আহিব পাৰে increase আৰু decreaseৰ কোৱেশ্চন এটা আহিব পাৰে ঠিক আছে এখনি বস্তু যাব ট্ৰেইনৰ কোৱেশ্চন মই ইদিনা আপোনাক কৰাইছো তো ট্ৰেইনৰ কোৱেশ্চন আহিব পাৰে সিঙ্গল ট্ৰেইন নতুবা ডাবল ট্ৰেইনৰ কোৱেশ্চন এটা আহিব পাৰে ওকে ট্ৰেইনৰ কোৱেশ্চন আপোনারা বাইরে ভালদৰে চাব আৰু বাকিখিনি ম্যাক্সিমাম তো মই কৈছো কি কি কৰিব লাগে এইখিনি বস্তু চালে আপোনাৰ পৰীক্ষা ভাল হৈ যাব কেৱল চাব লাগিব কিন্তু নতুবা মিস্টেক হৈ যাব ওকে টপ 20 টেস্ট সিরিজ 20 খন টেস্ট সিরিজ আছে প্ৰত্যেকখনত 80 টাকে কোৱেশ্চন আছে আৰু হতৰ 16 কোৱেশ্চন আৰু অসমীয়া ইংৰাজী দুয়োটা মাধ্যমত আছে যদি আপুনি হাই কোডৰ পৰীক্ষাত বহে বা এডিআৰি পৰীক্ষাত বহে এই টেস্ট সিরিজখন আপোনাক যথেষ্ট হেল্প কৰিব ঠিক আছে তো এটো আছিল আজিৰ কন্টেন্ট ক্লাস নম্বৰ 15 আৰু ক্লাস নম্বৰ 16 যদি লাগে কবা কন্টেন্ট আছে মোৰটাত মই দিব কাৰণে চেষ্টা কৰিম যদি লাগে বুলি ভাবা তেতিয়া জনাবা মই দিম ওকে আৰু চাই থাকিবা আপোনালোকৰ আপোন চানে এগাৰি দিছো থ্যাংক ইউ সো মাচ